Hello everyone, welcome back to Good Guides. Good Guides or এই নতুন ভিডিওটোলে আপোনাক স্বাগতম জনাইছো। গাইস, আজি আমি আসাম স্ট্যাটিক জিকেৰ পাৰ্ট 5 আলোচনা কৰিবলৈ গৈ আছো। এই আসাম স্ট্যাটিক জিকেৰ পাৰ্ট 5 টোত বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এডিআৰই, আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি আয়োজন কৰিছো। বলক সময় নষ্ট নকৰাকৈ আমি সেইবোৰ আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন, বিধানসভাৰ প্ৰথম অসমীয়া মহিলা উপাধ্যক্ষ কোন? ইয়াৰ উত্তৰ বনেলী খংমেন। নেশ্যনেল বুক ট্ৰাষ্টৰ প্ৰথম পুৰুষ সঞ্চালক কোন আছিল? নিৰ্মলকান্তি চক্ৰৱৰ্তী। নেশ্যনেল বুক ট্ৰাষ্টৰ প্ৰথম মহিলা সঞ্চালক কোন? ৰীতা চৌধুৰী। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত প্ৰথম অসমীয়া কোন? ৰবিশংকৰ ব্ৰহ্ম। নেক্সট প্ৰশ্ন, আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া শিল্পীগৰাকী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। বিলাতত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া কোন? বলিনাৰায়ণ বৰা। ভাৰতৰ ফুটবল এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী অসমীয়া কোন? নকুল আমিন। এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী প্ৰথম অসমীয়া কোন? ভোগেশ্বৰ বৰুৱা। এভাৰেষ্টত আৰোহণ কৰোঁতা প্ৰথম অসমীয়া কোন? তৰুণ শইকীয়া। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া কোন? ফখৰুদ্দিন আলী আহমেদ। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমগৰাকী উপমন্ত্ৰী কোন আছিল? সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন? নলিনীবালা দেৱী। ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰথম অসমীয়া সঞ্চালক প্ৰধানজন কোন আছিল? ৰবীন দেৱ চৌধুৰী। ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে আন দেশত কাৰ্যনিৰ্বাহ কৰোঁতা প্ৰথম অসমীয়া কোন আছিল? উপেন্দ্ৰনাথ বড়ো। এইখিনি আছিল আজিৰ আলোচনাৰ বিষয়। থেংক ইউ ফৰ ৱাচিং গুড গাইডছ।